প্ৰেছ দলৰ যোৱা ছানডে নহয় তাৰ নেক্সট ছানডে মই আহিছিলোঁ আপোনালোকৰ ইয়াতে চাৰ্জতে ব্ৰাদাৰ আৰু ভাবি আৰু মোৰ ছোৱালীটো অসুস্থ আছিলে বুলি কৈছিলোঁ তেখেতে প্ৰে কৰি দিলে প্ৰে কৰাৰ পিছত আৰু ছোৱালীজনীৰ ৰিপৰ্টো আহিবলৈ আছিলে মানে মই বহুত টেনশ্যনত আছিলোঁ আৰু ইয়াত আহি কিনে প্ৰে কৰিলোঁ ৰিপৰ্টত কি আহিব হেমগ্ল'বিনটো মানে কমি গৈ থাকে মানে তাৰপিছত ছানডে আহিলোঁ তাৰপিছত ফ্ৰাইডে দিনাখন ৰিপৰ্টটো পালোঁ তাৰপিছত ৰিপৰ্টত মই দেখিছোঁ মোৰ ছোৱালীজনীৰ হেমগ্ল'বিনটো 12.48 আছে তেতিয়া নৰ্মেল আছে বুলি ক'লে সেইকাৰণে মই ব্ৰাদাৰ আৰু ভাবি আৰু আপোনালোকৰ যিমান বিলিভাৰ আছে চবকে মই ধন্যবাদ জনাওঁ আপোনালোকৰ যোগেদি ঈশ্বৰে প্ৰাৰ্থনাটো শুনিলে আৰু মোৰ ছোৱালীজনী সুস্থ হ'ল আজি তাৰ মাজে মাজে সদায় পেট বিষাই থাকে মই এইটো চাৰ্জত অহাৰ পৰা তাৰ পেট বিষো ভাল হ'ল আৰু এতিয়া তাই বহুত ভাল পাইছোঁ বুলি কৈছে মই মানে খুবেই আনন্দ মই চবকে থেংক ইউ কওঁ আৰু ঈশ্বৰকো মই থেংক ইউ মই ইয়াকে ক'বলৈ আহিছিলোঁ আৰু মোৰ মাহীকো মই থেংক ইউ কওঁ মাহীয়ে মোক কৈছিলে ব'লা আমাৰ চাৰ্জত ব'লা আমিতো দূৰত যাওঁ চাৰ্জ মানে আমিতো সদায় যাব নোৱাৰোঁ সেইকাৰণে আপোনালোকৰ ইয়াতে আহিখিনি মই বহুতখিনি ভাল লাগিছে আৰু মোৰ ছোৱালীজনী সুস্থ হ'ল সেইকাৰণে মই ঈশ্বৰকো ধন্যবাদ আৰু আপোনালোকক চবকে মই থেংক ইউ